নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল TMHS চেনেল আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই কি টপিকত ক'বলৈ গৈ আছোঁ হয় এখন নতুন অসমীয়া সিনেমা যিখন সিনেমা চিলড্ৰেনৰ ওপৰত বনাইছে অকল চিলড্ৰেনৰ ওপৰতে নহয় এজন শিক্ষকৰ ওপৰতো হ'ব পাৰে এজন অভিভাৱকৰ ওপৰতো হ'ব পাৰে আৰু যিসকলে এনেকুৱা মুভি চাই ভাল পায় মানে শিশুৰ মুভিবিলাক চাই ভাল পায় তেওঁলোকৰ কাৰণে এইখন মুভি সাজেষ্ট কৰোঁ মই আৰু এইখন মুভি অহা 26 ছেপ্টেম্বৰ অসমীয়া সিনেমা গৃহত ৰিলিজ হ'বলৈ গৈ আছে হোমৱৰ্ক ফিল্মখনৰ নাম হৈছে হোমৱৰ্ক আৰু এইখন মুভি গায়ত্ৰী মহন্তৰ মেমৰ তেওঁৰ পুত্ৰও এইখনত কাম কৰিছে মেইন লিড বুলিও ক'ব পাৰি যদি মই ভুল নকওঁ আৰু দেৱজিৎ মজুমদাৰ এনেকুৱা ডাঙৰ এক্টৰ এক্ট্ৰেছ এইখন ফিল্মত কাম কৰিছে আৰু এইখন ফিল্মত যিবিলাক মানে কমল লোচনৰ ফেন্স হয় তেওঁলোকেও এইখন ফিল্ম চাব পাৰে ইয়াত কমল লোচন ছাৰে চাগে এটা সৰু চাই এখন এটা মানে টিচাৰ কেৰেক্টাৰ এটা প্লে কৰিছে তেওঁ আৰু খুবেই চাগে ইণ্টাৰেষ্টিং হ'ব এই টিচাৰ কেৰেক্টাৰটো মই ভাবোঁ আৰু খুবেই আশাবাদী এনেও এখন চিনেমা 12 ছেপ্টেম্বৰ ৰিলিজ হোৱাৰ কথা আছে কিন্তু 12 ছেপ্টেম্বৰ ইমান ইণ্ডিয়াৰ বলিউড এনেকুৱা হলিউডৰ 2-3খন এনেকুৱা মুভি একেলগে ৰিলিজ হৈছে চাগে হয়তো কিবা প্ৰব্লেম হ'ব পাৰে বা প্ৰমোশ্যনৰ কাৰণে টাইম ল'ব পাৰে এনেকুৱা এটা নিজা ইছ্যুজ থাকিব পাৰে যি নহওক 26 ছেপ্টেম্বৰলৈকে খুব সময় ভালেখিনি সময় আছে এইখিনি সময় খুবেই প্ৰচাৰ চলি আছে ময়ো যোৱাকালি টাছান বাছ এটা ডেন্স কম্পিটিশ্যনত মই ফাইনেল হৈছিলোঁ গ্ৰেণ্ড ফাইনেল কলেজৰ ফালৰ পৰা তো সেনেকৈ মই টাছান বাছত গৈছিলোঁ তাতে যাই কিনেও হোমৱৰ্কৰ প্ৰমোশ্যন হৈছিল তাতে দেৱজিৎ মজুমদাৰ ছাৰ আছিল তেখেতে জাজমেন আছিল তো তাতে মই ডেন্স কৰিছিলোঁ আৰু সেই ডেন্সৰ ভিডিঅ' অলপ চলপ ক্লিপ মই উপলব্ধ কৰিছোঁ মই মোৰ ইউটিউব চেনেলত আশা কৰোঁ সকলোৱে যাই চাব তাতেও মানে হোমৱৰ্কৰ কথা কোৱা হৈছিল যে হোমৱৰ্ক আমাৰ সকলোৰ কাৰণে এটা হোমৱৰ্ক হয় তো এইখন চিনেমা কনফাৰ্ম হৈছে যে অহা 26 ছেপ্টেম্বৰ এইখন চিনেমা গৃহলৈ আহিব খুবেই আশাবাদী এনেকুৱা এখন ভাল চিনেমা চাবলৈ আৰু খুব আশা কৰিছোঁ ভাইমন দা যেনেকৈ ছাকচেছ হৈছিল এখন ড্ৰামা টাইপ মুভি না কি কিবা একশ্যনছ আছে না ইমান ডাঙৰ কিবা ৰোমেন্স আছে একো নাই এখন একশ্যনছ টাইপ একো মুভি নহয় জাষ্ট ড্ৰামা এডুকেশ্যনছ চিলড্ৰেনছৰ ওপৰত মুভি তো সকলোৱে এইখন মুভি চাওক ছাপোৰ্ট কৰক আমাৰ অসমীয়া চিনেমাক আশা কৰোঁ সকলোতে এই হোমৱৰ্ক নামৰ চিনেমাখন অহা 26 ছেপ্টেম্বৰৰ পৰা আঁকোৱালি লৈ যাতে থেংক ইউ